নমস্কাৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং মুহূৰ্তত পাগলা দিয়া নদীত শোকাবহ ঘটনা সংঘটিত হৈছে নদীত হলিল সমাধি ঘটিল দুগৰাকীকৈ লোকৰ তিনিগৰাকীকৈ একেটা পৰিয়ালৰ লোকে গা ধুবলৈ গৈছিল তাৰ পিছতে নদীত ডুব যায় দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে এতিয়া হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে শোকাকুল পৰিৱেশ কান্দোনত ভাগি পৰিছে এতিয়া পৰিয়াল সবিশেষ জনাইছো মুহূৰ্তত ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং পাগলা দিয়া নৈত শোকাবহ ঘটনা সংঘটিত হৈছে ভয়ংকৰ অঘটন নৈত গা ধুবলৈ গৈ হলিল সমাধি ঘটিল দুগৰাকীৰ গা ধুবলৈ গৈছিল তিনিগৰাকীকৈ লোক একেটা পৰিয়ালৰ তিনিগৰাকীকৈ লোক নদীত গা ধুবলৈ গৈছিল তাৰ পিছতে দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আৰু এতিয়া নৈৰ পাৰত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে পাগলা দিয়া নৈত গা ধুবলৈ গৈ ভয়ংকৰ বিপদত পৰিছে একেটা পৰিয়ালৰ তিনি সদস্যৰ সৈতে ভয়ংকৰ ঘটনা এগৰাকীক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে দুজনৰ মৃত্যু হোৱাৰ খবৰ ইতিমধ্যে আহি পৰিছে আৰু এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পাগলা দিয়াৰ গভীৰ পানীৰ পৰা তিনিওকে উদ্ধাৰ কৰা হৈছে এগৰাকীৰ অৱস্থা সংকটজনক আৰু দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে সংকটজনক অৱস্থাত আনগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আন দুগৰাকী মহিলাৰ আৰু এজন পুৰুষ আছিলে দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে সমগ্ৰ অঞ্চলটোতে ঘটনাৰ পিছতে শোকৰ ছাঁ দেখিবলৈ পোৱা গৈছে শ শ লোকে ঘটনাস্থলীত উপস্থিত হৈছে এতিয়া হাহাকাৰ লাগিছে চাৰিওফালে নলবাৰী সীমান্তৱৰ্তী নিজৰ শিৰত হোৱা দোৱা লাগিছে এতিয়া চাৰিওফালে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো সম্পাদিত ৰূপত নৈত গা ধুবলৈ গৈছিল একেটা পৰিয়ালৰ তিনিগৰাকীকৈ লোক গা ধুবলৈ গৈছিল তাৰ পিছতে নদীৰ বুকুত হলিল সমাধি ঘটিল দুগৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ হৈ পৰিছে আমাৰ হাতত দুগৰাকী ইতিমধ্যে মৃত্যু হৈছে আনগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে পাগলা দিয়াৰ নৈত ডুব যায় গা ধুবলৈ গৈ হলিল সমাধি ঘটিল দুগৰাকীকৈ লোক জনাইছো দুগৰাকী মহিলাসহ আৰু আন এগৰাকী পুৰুষ গৈছিলে তিনিগৰাকী গৈছিলে একেটা পৰিয়ালৰ আৰু দুগৰাকী মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে বৰ্তমান নৈৰ বুকুতে হলিল সমাধি ঘটিল দুগৰাকী মহিলাৰ আৰু আনগৰাকীক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে আনগৰাকীক উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ লাগিছে ঘটনাৰ পিছতে পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত এনেদৰে শ শ লোক উপস্থিত হৈছে চাৰিওফালে লাগিছে হাহাকাৰ পাগলা দিয়া নৈত শোকাবহ ঘটনা ৰন্ধবাৰ জনাইছো নিকটৱৰ্তী তামোলপুৰ জিলাৰ বৰখিৰাল গাঁৱত কৰুণ ঘটনা পাগলা দিয়া নৈত গা ধুবলৈ গৈছিল তিনিগৰাকীকৈ লোক তাৰ পিছতে সন্ধানহীন হৈ পৰিছিল নৈৰ বুকুত হলিল সমাধি ঘটিছিল আৰু দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আনগৰাকীক সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ লাগিছে ঘটনাৰ পিছতে চাৰিওফালে কেৱল মানুহ আৰু মানুহ হোৱা দোৱা লাগিছে এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়াল ইতিমধ্যে পাগলা দিয়া নৈৰ মথাউৰি ওপৰত দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ লোক তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আপুনি যেনিয়ে চাই তেনিয়ে মানুহ দেখিবলৈ পোৱা গৈছে হাজাৰ মানুহ তাত উপস্থিত হৈছে আৰু ঘটনাৰ পিছতে হাহাকাৰ লাগিছে কান্দোনত ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো দৃশ্যাংশ দেখুৱাইছো গদু ডেকা পিংকি দাস আৰু ৰোহিত দাস আছিল বুলি জানিব পৰা গৈছে তিনিগৰাকীয়ে গা ধুবলৈ গৈছিল নদীৰ বুকুত গা ধুবলৈ যাওঁতে হলিল সমাধি ঘটিল গদু ডেকা আৰু পিংকি দাসৰ পাঞ্জাবৰী ঘৰ বুলি জানিব পৰা গৈছে গুডু ডেকা নিজ বৰখিল গাঁৱৰ বুলি জানিব পৰা গৈছে পিংকি দাস আৰু ৰোহিত দাস গুৱাহাটীৰ পাঞ্জাবাৰীৰ ঘৰ বুলি জানিব পৰা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো চাৰিওফালে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে পানীৰ মাজত ডুব যায় হঠাৎ পাগলা দিয়া নৈৰ বুকুত ডুব যায় দুগৰাকীকৈ মহিলা আনগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে নলবাৰী সীমান্তৱৰ্তী নিজ বৰখিৰাত হোৱা দোৱা পাগলা দিয়া নৈত শোকাবহ ঘটনা ভয়ংকৰ অঘটন সংঘটিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো গা ধুবলৈ গৈছিল তিনিগৰাকীকৈ আৰু নৈৰ বুকুত হলিল সমাধি ঘটিল দুগৰাকীৰ গুৱাহাটীৰ পাঞ্জাবাৰীৰ পিংকি ৰোহিত আৰু গুড্ডু দাসৰ পৰিয়াল এতিয়া হাহাকাৰ লাগিছে পৰিয়ালত দুগৰাকীকৈ মহিলাৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে আনগৰাকীক সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো চাৰিওফালে হাহাকাৰ লাগিছে এতিয়া চাৰিওফালে লাগিছে হাহাকাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে নদীত গা ধুবলৈ গৈ হলিল সমাধি ঘটিল দুগৰাকীকৈ মহিলাৰ আন এগৰাকী গৈছিলে এগৰাকী পুৰুষ আৰু দুগৰাকী মহিলা গৈছিলে ঘটনাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে লাগিছে এতিয়া হোৱা দোৱা কান্দোনত ভাগি পৰিছে পৰিয়াল পাগলা দিয়া নৈত গা ধুবলৈ গৈ এতিয়া ভয়ংকৰ অঘটন সংঘটিত হৈছে একেটা পৰিয়ালৰ তিনি সদস্যৰ সৈতে ভয়ংকৰ ঘটনা আৰু নৈৰ বুকুত হলিল সমাধি ঘটিল
দুগৰাকীকৈ লগৰ তিনিগৰাকী লোক ডুব গৈছিল তাৰপিছত দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত আনগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে লোকজনক চাৰিওফালে এনেদৰে হাজাৰ হাজাৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত লাগিছে এতিয়া হাহাকাৰ আমি দৃশ্যাংশ দেখুৱাই আছো পৰিয়ালৰ মাজত হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে নৈত গা ধুবলৈ গৈছিল গা ধুবলৈ যোৱাই কাল হ'ল গা ধুবলৈ গৈ পাগলা দিয়া নৈৰ বুকুত ইতিমধ্যে হলিল সমাধি ঘটিল দুগৰাকীকৈ মহিলাৰ জনাইছো আনগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে পাগলা দিয়া নৈৰ বুকুত গা ধুবলৈ গৈ হলিল সমাধি তিনি সদস্যৰ সৈতে ভয়ংকৰ ঘটনা পৰিয়ালৰ এগৰাকীৰ অৱস্থাত সংকটজনক আন দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে ঘটনাৰ পিছতেই উত্তপ্ত পৰিস্থিতি হোৱা দোৱা লাগিছে এতিয়া চাৰিওফালে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে এতিয়া সমগ্ৰ অঞ্চলবাসী সমগ্ৰ পৰিয়ালে কান্দোনত ভাগি পৰা দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে চাৰিওফালে ঘটনাৰ পিছতে পাগলা দিয়া নৈৰ বুকুত এতিয়া ভয়ংকৰ ঘটনাৰ পিছতে নৈৰ পাৰত হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ঘটনাস্থলীত এতিয়া উপস্থিত হৈছে হাজাৰ হাজাৰ ৰাইজে এতিয়া হাহাকাৰ কৰিছে এতিয়া উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাই আছো ভয়ংকৰ ঘটনা পাগলা দিয়া নৈত গা ধুবলৈ গৈ ভয়ংকৰ অঘটন সংঘটিত হৈছে একেটা পৰিয়ালৰ তিনি সদস্যৰ সৈতে ভয়ংকৰ ঘটনা দুগৰাকীৰ মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত পাগলা দিয়া নৈত গা ধুবলৈ গৈ ভয়ংকৰ বিপদৰ সন্মুখীন হ'ল হলিল সমাধি ঘটিল দুগৰাকীকৈ মহিলাৰ জনাইছো পাগলা দিয়া নৈত শুকাব ঘটনা তিনিগৰাকী গা ধুবলৈ গৈছিল একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যৰ সৈতে ভয়ংকৰ ঘটনা এগৰাকীৰ অৱস্থা সংকটজনক তেওঁ সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু আন দুগৰাকী নদীৰ বুকুতেই হলিল সমাধি ঘটিল জনাইছো নলবাৰী সীমান্তৱৰ্তী নিজ বৰ শিৰানত হোৱা দোৱা লাগিছে ঘটনাৰ পিছতে হাহাকাৰময় পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে চাৰিওফালে হাহাকাৰ আমি দৃশ্যাংশ দেখুৱাই আছো তাত হাজাৰ হাজাৰ ৰাইজ উপস্থিত হৈছে আৰু হাহাকাৰ পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে কান্দোনত ভাগি পৰিছে পৰিয়াল এতিয়া চাৰিওফালে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে ঘটনাৰ পিছতে কান্দোনৰ ৰোল শুনিবলৈ পোৱা গৈছে কেৱল কান্দোন আৰু কান্দোন পাগলা দিয়া নৈতে ঘটনা সংঘটিত হৈছে শোকাবহ ঘটনা সংঘটিত হৈছে ভয়ংকৰ ঘটনা নদীত গা ধুবলৈ গৈ হলিল সমাধি ঘটিল তিনিগৰাকীকৈ লোকৰ তাৰ পিছতে দুগৰাকীৰ অৱস্থা দুগৰাকীক এতিয়া মৃত্যু হোৱাৰ খবৰ আহি পৰিছে আনগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে দুগৰাকীৰ মৃত্যু হৈছে ইতিমধ্যে জনাইছো পুনৰবাৰ আনগৰাকীৰ অৱস্থা সংকটজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাই আছো নৈৰ বুকুত হলিল সমাধি ঘটিল গা ধুবলৈ গৈ এতিয়া মৃত্যুক সাৱটি ল'ব লগা হ'ল ভয়ংকৰ ঘটনা পাগলা দিয়া নৈত শোকাবহ ঘটনা সংঘটিত হৈছে গম পাইছিলো মানে ইয়াত মানে গুৱাহাটীৰ দুজনী মানে ইয়াত আলহী খাব আহিছিল যিজন লোকেল মানে গুড্ডু ডেকা নামৰ আৰু তেওঁলোকৰ আলহী গুৱাহাটীৰ পৰা দুজন আছিল তেওঁলোকে দুপৰীয়া 2টামান বজাত ইয়াত নদীত গা ধুবলৈ আহিছিল গা ধুব অহাৰ অৱস্থাত সৰু বাচ্চা এজন লৈ আহিছিল সৰু বাচ্চাজন মানে তেওঁ পাৰত বহি আছিল সেই বাচ্চাজনে কান্দি থকা কোনোবাই প্ৰত্যক্ষ কৰে আৰু প্ৰত্যক্ষ কৰাৰ পাছত ঘৰৰ মানুহে আহি বিচৰা খচৰা কৰাৰ পাছত কিছু সময় বহু পিছত মানে তিনিজনকে উদ্ধাৰ কৰা হয় এতিয়া উদ্ধাৰ কৰি হস্পিটেলত লৈ গৈছে এতিয়া হস্পিটেলৰ পৰা ৰিপৰ্টটো পোৱা নাই মানে তেওঁলোকৰ কেনেকুৱা অৱস্থা আছে আমি দেখা মতে সংকটজনক অৱস্থাতে ইয়াৰ পৰা উদ্ধাৰ কৰা হৈছে এইটো ঘগ্ৰাপাৰ মেডিকেলত এইখিনি নিজবৰ চিৰিয়েল গাঁও ইয়াতে মানে মাথাউৰি যি কাম কৰি আছিল মাথাউৰি কাম কৰি থকা অৱস্থাৰ কাৰণে যিবিলাক বালি মাটি লাগে পাগল দিয়া নৈৰ পৰা বালি মাটি মানে আনি ইয়াত মানে যিটো দিয়াৰ ব্যৱস্থা কৰিছিল সেই সূত্ৰে মানে যি নদীখন মানে গাঁত হৈছিল সেই গাঁত মানে পৰি কিনে তেওঁলোকৰ মৃত্যু হোৱা বুলিয়ে ক'ব লাগিব মতে তেনেকুৱা অৱস্থা আছে এতিয়া বিভাগীয় কৰ্তৃপক্ষক কি ক'ম মানে এইটো ৰাইজৰ কাৰণে আমি মাথাউৰিটো নিৰ্মাণ কৰিছিল এতিয়া নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কি ধৰণে কাম কাজ কৰিছে তেওঁলোকে আচলতে গুৰুত্ব সহকাৰে ল'ব লাগিছিল কামখিনি কৰাৰ ক্ষেত্ৰতো বালি মাটি লাগিবই তাৰ পাছত যিখিনি ব্যৱস্থা তেওঁলোকে কৰিলে ভাল হ'ল হয় এতিয়া সেই ক্ষেত্ৰত আমি গাফিলতি হোৱা বুলি ডাইৰেক্ট ক'বও নোৱাৰোঁ বা এই ক্ষেত্ৰত আমি ইমান নাজানো আচলতে এই অঞ্চলটোত বহুত পিছপৰা অঞ্চল এই মাথাউৰি কামখিনি আজি বহু বছৰৰ পৰা কৰি আছে মাথাউৰি কামখিনি সম্পূৰ্ণ হোৱা নাই এই ক্ষেত্ৰত আজি এই এমাহ আগৰ পৰা মাথাউৰি কামখিনি কৰি আছে কিন্তু কৰি থকা অৱস্থাত তেওঁলোকে যিহেতু পাগল দিয়া নৈৰ পৰা বালি মাটি আনিছিল তেওঁ বিভাগীয় কৰ্তৃপক্ষই সেইখিনি ব্যৱস্থা হয়তো কৰিব লাগিছিল হয়তো ইয়াৰ পিছতো তেনেকুৱা যাতে নহয় বিভাগীয় কৰ্তৃপক্ষই সেই ব্যৱস্থাটো কৰাৰ কাৰণে আহ্বান জনাইছোঁ ছোৱালী তাত থ'ব আহিছিল ভাত খাই বৈ গোটেই ধুবই আহে গাঁও ধুবই এইটো এনেকৈ গাৰা কৰিছে এইটো মাথাউৰিৰ হেৰিত কিন্তু দ গাৰা আৰু জাল তাল মাৰা গ'ল জালত নাই বা হেৰিত নাই ডুবে ডুবে চাওঁতে পালোঁ দুজন তাৰমানে মৰি গ'লোঁ আৰু
উলিয়াই ধৰে আৰু 1 ঘণ্টামান। তিনিজনৰ এতিয়া ৰিপৰ্টটো অহা নাই, তিনিজন নিছে আৰু এটাৰ নাম গুড্ডু, এটাৰ নাম পিংকি আৰু ল'ৰাটোৰ বা কি দীপজ্যোতি নে কি নাম।